অৰুণাচল প্ৰদেশৰ নিগ্লক নদীত গা ধুবলৈ গৈ মৃত্যু সোণাইৰ এজন ছাত্ৰ। মৃত ছাত্ৰজন সোণাই কৰ্ণ হাছং বুলি জানিব পৰা গৈছে। অত্যাধিক গৰমৰ বাবে আজি দুপৰীয়া ছাত্ৰগৰাকীৰ সৈতে 4 বন্ধু একেলগে অৰুণাচলৰ নিগ্লক নদীত গা ধুবলৈ গৈছিল। কিন্তু নদীত গা ধুই থকা অৱস্থাত হঠাৎ সন্ধানহীন হয় ছাত্ৰগৰাকী। ঘটনাৰ পিছতে লগত যোৱা বন্ধুসকলে নদীৰ বুকুত বিভিন্ন ঠাইত অনুসন্ধান চলাই যদিও যুৱকজনৰ কোনো অনুসন্ধান পাবলৈ সক্ষম নহ'ল। ঘটনাৰ পিছতে অঞ্চলৰ ৰুকচিন আৰক্ষী আৰু পৰিয়ালক খবৰ দিয়াত ঘটনাস্থলীত উপস্থিত হৈ নদীৰ বুকুত অনুসন্ধান চলাই মৃত অৱস্থাত উদ্ধাৰ কৰে ছাত্ৰগৰাকীক। মৃত ছাত্ৰজন জোনাই বজাৰৰ নিবাসী কুকিল হাজঙৰ পুত্ৰ তথা মুৰকংচলেক মহাবিদ্যালয়ৰ ৩য় ষান্মাসিকৰ ছাত্ৰ কৰ্ণ হাছং বুলি জানিব পৰা গৈছে। ইতিমধ্যে ছাত্ৰগৰাকীৰ মৃতদেহ উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে চিকিৎসালয়লৈ প্ৰেৰণ কৰা হ'ব বুলি জানিব পৰা গৈছে। কি নাম আছিলে? কৰ্ণ হাজং। আপোনাৰ ঘৰ? ঘৰ জোনাই বজাৰ। কি হৈছিলে ঘটনাটো? ঘটনাটো কি হ'ব, মই 6:30 খবৰ পাইছোঁ যে মানুহটো হেৰাই গ'ল, আপোনালোকে আহি যাওক নিকলগত। কিমানজন ল'ৰা কি কৰিব গৈছিলে নিকলগত? গা ধুব গৈছে। এতিয়া আপোনালোকৰ লগত গৈছিলে? কেইজন গৈছিলে আপোনালোকৰ? কেইজন গৈছে মই তেতিয়া দেখি পোৱা নাই। এতিয়া তাত খবৰ পাইছোঁ 5জন আছিল। 5জনৰ ভিতৰত একজন গায়ব। কিমান বজাত হেৰাইছে বুলি গম পাইছে? কিমান বজাত মানে 4 বজাত হেৰাইছে। কেইটা বজাত গৈছিলে সিহঁতে? এনেকুৱা 12টা বজাত গৈছে আজিৰ দিনত। নদীত হেৰালে নে কেনেকৈ হেৰা বুলি গম পাইছে আপুনি? নদীত হেৰালে না, এইটো সিহঁতে কৈছে গা ধুই কিনি উঠি কিনি সি বহি আছে, বহি থকাৰ পৰা হেৰাই। আমি 5জন গৈছিলোঁগৈ। কি কৰিব গৈছিলে? আমি গা ধুব গৈছিলোঁ। কোনটো নদীত? এইটো নিকলক। ক'ত আছে এইটো নিকল নদী? নিকলক এইটো আপোনাৰ ইয়াতে ৰুকচিন গেটৰ পৰা এই ভিতৰত সোমাব লাগে। কি হ'ল? কেইটা বজাত কোনে হেৰালে তোমাক? এনেকৈ আমি গ'লোঁ 12:30 মানে গ'লোঁগৈ। তাৰপিছত মানে এনেকুৱা 4টা ওচৰা ওচৰি মানে ল'ৰাটো আমি বিচাৰি আছোঁগৈ, মানে নাপালোঁ। কি নাম তাৰ? তাৰ নামটো কৰ্ণ হাজং। ঘৰ ক'ত? ঘৰ এইটো আপোনাৰ কি বুলি কয়, মাছ বজাৰ এইটো নিপেন মেদক তাত থাকে। কিমানটা বজাত ঘটনাটো হৈছিলে? ঘটনাটো এনেকৈ আপোনাৰ 4টা ওচৰা ওচৰি আমি বিচাৰিছোঁ, তাত নাপালোঁগৈ মানে। তোমালোকে পুলিচক ইনফৰমেশ্যন দিয়া নাছিলে? নাই দিয়া নাই। তোমালোকে মানে আমাৰ মোবাইলটো চবৰ চুইচ অফ, মানে আমি 4জন আছিলোঁতো, মোবাইলটো চুইচ অফ হৈ গ'ল। মানে আমি কেলৈ মৰ্ণিঙত লাইনো নাছিলেতো, মোবাইলটো চুইচ অফ হৈ আছিলে। মানে সি গা ধুইছিলে নে কি কৰিছিলে? নাই, গা ধুইছিলোঁ আৰু অলপ আমি কিবা খাইছিলোঁ, মানে অলপ পাৰ্টি কৰিছিলোঁগৈ।